আসসালামু আলাইকুম, নমস্কাৰ বন্ধুসকল। আজি মই এটা নতুন স্থানত আহিছোঁ, যিটো হৈছে আপোনাৰ শংকৰদেৱৰ জন্মস্থান। তাতে যাম এতিয়া। আলিপুখুৰী জেগাতে আছোঁ মই। মোৰ লাইফৰ প্ৰথমবাৰ আজি আহিছোঁ ইয়াত। যিহেতু ইয়াত আমাৰ ৰিলেটিভ আছে যদিও মই অহা নাই এইটো জেগালৈ, আৰু মোৰ মনৰ পৰা বহুত এটা হেৰি আছিলে বহুত দিনৰ পৰা যে মই ইয়াত আহিম বুলি। দেখাম আপোনালোকক। এনেকৈ আহি সোমাই এইটো ৰাস্তাতে গৈ থান পাম আমি। বটৰদৱা থান, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে এইটো জেগাতেই। মই প্ৰথমবাৰৰ বাবে ইয়াতে আহিছোঁ। ইয়াতে ডাঙৰ এটা পুখুৰী আছে, মই আপোনালোকক দেখাম। আৰু এইটোৱে মূলতে থানখন। এইটো বিল্ডিং পিছত বনাইছে। আগৰ বৰদোৱা আলি পুখুৰী, এইটো সম্ভৱতঃ বহুত পুৰণা। এইটো নৈমিষা ক্ষেত্ৰ। ধুনীয়া এটা প্লেচ, বহুত ধুনীয়া, একদম পিচফুল। বৰগছ ইয়াতে চবে দূৰ দূৰণিৰ পৰা আহে, আহি নিজৰ আৰাধনাখিনি পূৰণ কৰে। কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে আৰু সেইফালে দেখা পাই আছে যে সেইটো আমাৰ নতুনকৈ বনাই আছে। সেইফালে সেইটোতো যাম, দেখাম আপোনালোকক। এইটো পুৰণাটো। আচলতে এইটো জেগাৰ বিষয়ে মোৰ ইমান জ্ঞান নাই, যদিও মই বহুত দিনৰ এটা আশা আছিলে যে কেতিয়াবা ইয়াত আহিলে মই আহিম এইটো জেগাত, যিটো জেগাত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে, এই জেগাটোতে। আৰু এইটো হৈছে পুখুৰী, বহুত বিশাল এটা পুখুৰী, বহুত ডাঙৰ। মোৰ অনুমানত এইটো প্ৰায় 50-ৰ পৰা 60 বিঘাৰ হ'ব লাগে, সঠিককৈ মই নাজানো। বহুত ডাঙৰ পুখুৰী, বহুত ডাঙৰ। সঁচা কথা ক'বলৈ গ'লে এই জেগাটোত আহি মোৰ কিবা এটা শান্তি যেন লাগি আছে। বহুত পিচফুল এৰিয়া, চাব পাৰে মানুহৰ সমাগমটো কম, আৰু ঠাণ্ডা এটা পৰিৱেশ, বহুত ভাল লগা পৰিৱেশ এটা। ভাল লাগি আছে ইয়াত আহি। মই আপোনালোককো ৰিকমেণ্ড কৰিম যে এনেকুৱা জেগাত আহিব লাগে, য'ত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে। বহুত ধুনীয়া জেগা। মই লাইফৰ ফাৰ্ষ্ট আহিছোঁ, সঁচাকৈ অতি আনন্দিত এইটো জেগাত আহি। মই আপোনালোকক ৰিকমেণ্ড কৰিম যে আহিব আপোনালোকেও। এইটো আই খেৰসূতী সাংস্কৃতিক মঞ্চ, এইটো বনোৱা হৈছে। আৰু এইটো এৰিয়াতে মানুহে বনভোজ আহি খায়। চাৰিওফালে মানুহ বহাৰ জেগা আছে, এইফালেও বহাৰ জেগা দিছে। মূলতে ভাল লগা এটা পৰিৱেশ। ইয়াত কিছুমান ফেমিলি আহিছে, পিকনিক কৰি আছে। আমি বাৰু পিকনিকত অহা নাই। ধুনীয়া এটা ডগ আহিছে। গ এইটো শংকৰদেৱ স্থানখনৰ ভিতৰৰ ভিউটো। এতিয়া আমি ইয়াৰ পৰা ওলাই এতিয়া যাম নতুনকৈ যিটো বনাইছে পাৰ্ক, আৰু থানৰে মানে এটা অংশ যিটো নতুনকৈ বনাইছে সেইটোত যাম।
বৰদোৱা থানখনৰ পৰা ওলাই বৰদোৱা থানৰ পৰা ওলাই এতিয়া আমি নতুন যিটো প্ৰজেক্ট বনাই আছে ইতিমধ্যে এইটো আৰম্ভ হ'ব। এইটো মই ডিম্পুদাৰ ভিডিঅ'ত মই চাইছিলোঁ, বহুত ধুনীয়া এটা প্লেচ। মই তালৈকে গৈ আছোঁ, আপোনালোকে লগতে থাকিব। সৰুকৈ এটা ভিডিঅ' বনাব চেষ্টা কৰিম, মই আপোনালোকক দেখাম কেনেকুৱা কি, লগতে থাকিব। হয়, আমি থানখনৰ পৰা ওলাইছোঁ আৰু আজি পোনপ্ৰথমবাৰৰ বাবে মোৰ ইয়াত ভিডিঅ' বনোৱাটো ভয় লাগি আছিলে, কাৰণ এইটো এটা হোলী প্লেচ হয় আৰু এই প্লেচটোৰ বিষয়ে ইমান মই জনাও নাছিলোঁ যে ইয়াত ভিডিঅ'গ্ৰাফী এলাও আছে নে নাই, গম পোৱা নাছিলোঁ। সেইকাৰণে মই ভয়তে ইমানখিনি ভিডিঅ' কৰিব বিচৰা নাই, যাতে কাৰোবাৰ কিবা ডিষ্টাৰ্ব হওক, কোনো জাতি ধৰ্মৰ কিবা ডিষ্টাৰ্ব হওক। সেইকাৰণে মই চিম্পলকৈ বনাইছোঁ আৰু এনেকৈ ওলাই গৈ আমি পথাৰৰ মাজেদি নতুনকৈ বনাইছোঁ চাগে ৰাস্তাটো, এনেকৈ গৈ গৈ মানে জেগাটো পাম। আৰু দুৰ্ভাগ্যজনক এটা কথা মই কৈ দিওঁ যে ইয়াত মানে নতুনকৈ যিটো বনাইছে তাত এণ্ট্ৰি এতিয়া বন্ধ হৈ আছে, যিহেতু এইটো মুকলি কৰা হ'ব 14 তাৰিখে চাগে জানুৱাৰীৰ। ত' সেইকাৰণে এইটো এণ্ট্ৰি আমাক দিয়া হোৱা নাই। তাৰপিছত মই সৰুকৈ এটা বাহিৰৰ পৰাই ভিডিঅ' বনাইছোঁ, ভিতৰত যাব দিয়া নাই, ডাঙৰকৈ গেট লগোৱা আছে। নেক্সট টাইম ভিউটো আপোনালোকক দেখাই দিওঁ। এয়া চাইছে, এইটো হৈছে ফাৰ্ষ্ট ভিউ। একচুৱেলি এইটোৱে মানে মেইন ৰাস্তা চাগে, এইটোৱে মেইন ৰাস্তা, বেলেগতো আৰু মই ৰাস্তা দেখা পোৱা নাই। ধুনীয়া এটা প্লেচ, ধুনীয়া মানে বহুতেই ধুনীয়া। বাহিৰতে গাড়ী ৰাখি পিছত যাব লাগিব। সেইটো বোলা মেইন গেট।